নমস্কাৰ মই ৰিমঝিম পাঠক আপোনালোক সকলোকে পুনৰবাৰ ইকুহি পাঠৰ আনিতি ক্লাছলৈ স্বাগতম জনাইছো আশা কৰিছো ভালে আছে সকলোৱে আৰু আমি এটা টপিক ডিসকাস কৰি আছিলো য'ত আমি অসমৰ ক'ত কি আছে সেইখিনি আমি আলোচনা কৰিছিলো আজি আমাৰ পাৰ্ট 2 হ'ব আমি কিছুমান কেইখনমান জিলাৰ বিষয়ে আমি নামনি অসমৰ কেইখনমান জিলাৰ বিষয়ে আমি আলোচনা কৰিছিলো এই জিলা কেইখনত ক'ত কিহৰ কাৰণে কি বিখ্যাত হয় আজি আমি বাকি কেইখন জিলাৰ বিষয়ে আলোচনা কৰিম আৰু এটা পাৰ্টত আমি উজনি অসমৰ জিলাসমূহৰ বিষয়ে ডিসকাস কৰিম আমাৰ তিনিটা পাৰ্টত এই টপিকটো কমপ্লিট হৈ যাব গতিকে মই ক্লাছটো আৰম্ভ কৰাৰ আগতে আপোনালোকক জনাব বিচাৰো যদি আপোনালোকৰ মাজৰ কোনোবা আজি যদি মোৰ ক্লাছটোত নতুন হয় আপোনালোকে মোৰ লগতে আন ইকুহি পাঠৰ টিচাৰবোৰৰ ক্লাছ কেতিয়া হয় জানিবৰ কাৰণে বা লগতে আন কিছুমান কোৱেশ্চন প্ৰেক্টিস কৰিবৰ কাৰণে আৰু ডেইলি কাৰেন্ট এফেয়াৰ্সবোৰৰ কাৰণে ইকুহি পাঠ টেলিগ্ৰাম চেনেলটো জয়েন কৰিব পাৰিব লগতে এইটো মোৰ টেলিগ্ৰাম চেনেল জিকে উইথ ৰিমঝিম যদি বিচাৰে জয়েন কৰি ল'ব পাৰিব সো আমি কি পঢ়িছিলো আপোনালোকৰ যদি মনত আছে আমি পঢ়িছিলো এই গ্ৰীন কালাৰেৰে মাৰ্ক কৰা এই যিকেইখন জিলা আছে আমি লাষ্ট ক্লাছত এইকেইখন জিলাৰ বিষয়ে পঢ়িছিলো হয়নে যিখিনি আমাৰ লোৱাৰ আসামত আছিলে আজি আমি ডিসকাস কৰিম এই মাজৰ এইখিনি যিখিনি আছে য'ত আমাৰ ব্ৰহ্মপুত্ৰ ভ্যালিটো আহিব লগতে বৰাক ভ্যালিও আহিব ঠিক আছে বৰাক ভ্যালি যেনেকুৱাকে হাইলাকান্দি কৰিমগঞ্জ কাছাৰ তাৰ পাছত এইফালৰ পৰা আমি যদি চাও ওদালগুৰি দৰং শোণিতপুৰ ইয়াতে এখন আমি আকৌ নতুনকে এখন জিলা পাও আমি বিশ্বনাথ ওকে তাৰ পাছত কাৰ্বি আংলং এইখিনি কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং নগাঁও মৰিগাঁও ডিমা হাছাও এইকেইখন আমি আজি ডিসকাস কৰিম যিখিনি ইম্পৰ্টেন্ট হয় এণ্ড দেন নেক্সট ক্লাছটোত আমি যিখিনি আমাৰ উজনি অসমৰ আপাৰ আসামৰ জিলা আছে সেইখিনি আমি ডিসকাস কৰিম সো আগবাঢ়িছো আমাৰ ক্লাছটোৰ ফালে প্ৰথমটো কোৱেশ্চন আমি ডিসকাস কৰাৰ আগতে লাষ্ট ক্লাছত আমি যিখিনি পঢ়িলো তাৰ ওপৰত আমি কিছুমান দুই এটা বস্তু আলোচনা কৰো যেনেকে আমি লাষ্ট কামৰূপৰ কথা পঢ়িলো হয়নে তো আমাক ইয়াতে কোৱেশ্চনটো নহয় আমি অকমান প্ৰেক্টিস কৰো কেনেকে দিছে ফাৰ্স্ট ইউনিভাৰ্চিটি ইন আসাম অসমৰ প্ৰথমখন বিশ্ববিদ্যালয় বুলি ক'লে আমি সকলোৱে গম পাও সেইখন হৈছে গুৱাহাটী ইউনিভাৰ্চিটি হয়নে গুৱাহাটী বিশ্ববিদ্যালয় কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিলে যদি সোধে 1948 ৰ 26 জানুৱাৰী মনত থাকিব তাৰপাছত এইফালে আমাক কৈছে ফাৰ্স্ট কলেজ ইন আসাম মহাবিদ্যালয়ৰ কথা কৈছে অসমৰ প্ৰথমখন মহাবিদ্যালয় যিখন হয় কটন কলেজ অসমৰ প্ৰথমখন মহাবিদ্যালয় কটন মহাবিদ্যালয় বা কলেজ বুলি ক'লে আমি কি বুলি কম কটন কলেজ এতিয়াতো কটন ইউনিভাৰ্চিটি হৈছে কিন্তু প্ৰথম সিখন কি আছিলে এখন কলেজ আছিলে যিখন 1901 ত এষ্টাব্লিছ কৰা হৈছিলে এণ্ড দেন ফাৰ্ষ্ট ফিমেল কলেজ ইন আসাম বুলি সুধিলে মহিলাৰ প্ৰথমখন কলেজ কোনখন আছিলে হেণ্ডিক গাৰ্লছ কলেজ ওকে সন্দিকৈ মহাবিদ্যালয় হেণ্ডিক গাৰ্লছ কলেজ আৰু আমাক সুধিব পাৰে হেণ্ডিক গাৰ্লছ কলেজখন কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিলে 1939 মনত ৰাখিব এতিয়া আমি আগবাঢ়িছো আমাৰ কোৱেশ্চনৰ ফালে আজি আমি যিকেইখন ডিস্ট্ৰিক্টৰ বিষয়ে আলোচনা কৰিম সেইফালে আমি আগবাঢ়িছো কোৱেশ্চনটো সোধা হৈছে ইন হুইচ ডিস্ট্ৰিক্ট অফ আসাম বৰ্ণদী ৱাইল্ড লাইফ চেঞ্চুৰী লোকেটেড এতিয়া চাওক জিলাসমূহৰ বিষয়ে যদি আলোচনা কৰিছো জিলাসমূহত কি আছে আমাৰ নেশ্যনেল পাৰ্ক আছে ৱাইল্ড লাইফ চেঞ্চুৰী আছে ৰাইট তাৰপাছত আমাৰ ধৰি লওক এলিফেন্ট ৰিজাৰ্ভ ফৰেষ্ট টাইগাৰ ৰিজাৰ্ভ ফৰেষ্ট এইবোৰ আছে তো আমি সেইখিনিও আমি আলোচনা কৰিব লাগিব সেইখিনিও আমি প্যাৰেলালি ডিসকাস কৰি যাম তো আমাক ইয়াতে বৰ্ণদী ৱাইল্ড লাইফ চেঞ্চুৰীৰ কথা সুধিছে যে কোনখন জিলাত বৰ্ণদী বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত তো আমি ইয়াতে যদি চাও তেনেহলে ইয়াতে আমাৰ আনসাৰ কি হৈ যাব ওদালগুৰি ওকে ইয়াতে আমি আনসাৰটো পাই যাম ওদালগুৰি নেক্সট কোৱেশ্চন ইন হুইচ ইয়াৰ ওৰাং was declared as a national park ওৰাংখনক কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিলে ওৰাংখনক আমি মিনি কাজিৰঙা বুলিও কওঁ হয়নে ওৰাংখনক মিনি কাজিৰঙা বুলিও কোৱা হয় আৰু ওৰাং আমাক সুধিব পাৰে এতিয়া এনেকেও সুধিব পাৰে যিখন ওৰাং নেশ্যনেল পাৰ্ক আছে ওৰাং ৰাষ্ট্ৰীয় উদ্যান সিখন কোন কোন জিলাত আছে দুখন জিলাত লাই কৰে এখন হৈছে আমাৰ ওদালগুৰি আৰু এখন ওদালগুৰিৰ কাষতে কি আছে ওদালগুৰি এণ্ড কি হৈ যাব শোণিতপুৰ ওকে আৰু ওৰাংখনক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিলে 1999 ত নেক্সট পথৰুঘাট ইজ লোকেটেড ইন হুইচ ডিস্ট্ৰিক্ট অফ আসাম পথৰুঘাট বুলি কোৱাৰ লগে লগে দৰং ডিস্ট্ৰিক্টত হৈ যাব আকৌ আমাক যদি নগাঁও বুলি যদি আমি পঢ়িছিলো কিবা এটা নগাঁও কি হ'ব ফুলপুৰি সুধিলে তো এনেকেও সুধিব পাৰে কাৰণ ইতিহাসৰ যদি বিখ্যাত তেনেকুৱা কিছুমান ঘটনা জড়িত হৈ আছে সেইবোৰৰ ওপৰত বেছ কৰি পেলাই সুধিব পাৰে কাৰণ আমি কি পঢ়িছিলো পথৰুঘাটৰ ৰণৰ বিষয়ে আমি ডিসকাস কৰিছিলো
পথৰুঘাটৰ ৰণ হৈছিলে 1894 যিখনক আমাৰ অসমৰ জালিয়ানৱালাবাগৰ হত্যাকাণ্ড বুলি কোৱা হয়। Next, which of the following national park or wildlife sanctuary is not located in শোণিতপুৰ? শোণিতপুৰত এইমাত্ৰ এখন মই ক'লোৱে যিখন হৈছে ওৰাং নেশ্যনেল পাৰ্ক, হয় নে নাই? তো ওৰাং নেশ্যনেল পাৰ্ক যিখনক প্ৰথমতে কি আছিলে ৰাজীৱ গান্ধী নেশ্যনেল পাৰ্ক বুলিও আমি কৈছিলো। সো এই ওৰাং নেশ্যনেল পাৰ্কখন শোণিতপুৰত আছে। তাৰোপৰি নামেৰি নেশ্যনেল পাৰ্কখন শোণিতপুৰত আছে। সোণাই ৰূপাইখন আছে, বুঢ়া চাপৰি আছে, নাই কোনখন আমাক নট লোকেটেড বুলি কৈছে ন, তো নট লোকেটেড বুলি ক'লে কোনখন নাই, নাম্বৰ নেশ্যনেল পাৰ্কখন নাই, ঠিক আছে। ইয়াতে মই নেশ্যনেল পাৰ্ক বুলি ক'লো ৱাইল্ড লাইফ চেঞ্চুৰী। যদি নাম্বৰ ৱাইল্ড লাইফ চেঞ্চুৰীখন যদি আমাৰ ইয়াতে যদি আমাৰ শোণিতপুৰত নাই তেতিয়াহ'লে এইখন ক'ত আছে সেইটো আমি মনত ৰাখিব লাগিব। এইখন আছে কাৰ্বি আংলং ডিষ্ট্ৰিক্টত, অকে, মনত থাকিব। Which of the following is the largest tea state in Asia? মানে আমাৰ এছিয়াৰ আটাইতকৈ ডাঙৰ চাহ বাগিচাখনৰ নাম কি হয় সেইটো আমাক সুধিছে। এনেকুৱা কুৱেশ্যন আমি আগতেও ডিছকাছ কৰিছো, হয়নে? সো ইয়াতে আমাৰ আনসাৰটো কি হৈ যাব, আমি যদি চাওঁ মোনাবাৰী টি ষ্টেট হৈ যাব, আৰু যিখন ক'ত আছে বিশ্বনাথত আছে, অকে। আমাক যদি সোধে কোনখন ডিষ্ট্ৰিক্টত আছে, বিশ্বনাথ, মনত ৰাখিব। নেক্সট কুৱেশ্যন, আমি অকমান তেজপুৰৰ বিষয়ে চাই লওঁ। এতিয়া বিশ্বনাথ বেলেগ, আৰু আমাক যেতিয়া তেজপুৰ বুলি ক'ব, তেজপুৰ ক'ত আহিব, সেইখন আহিব আমাৰ তেজপুৰ বুলি ক'লে শোণিতপুৰ ডিষ্ট্ৰিক্টত আহিব। এতিয়া আমি তেজপুৰৰ ইম্পৰ্টেণ্ট কিছুমান ঠাই, অৰ্থাৎ তাত কি কি ইম্পৰ্টেণ্ট, কেনেকুৱা ইম্পৰ্টেণ্ট মন্দিৰে হওক বা কি হওক সেইখিনি আছে, আমি চাওঁ। এটা আমি পাওঁ ভৈৰৱী বা মৈথান বুলিও কোৱা হয়, যিটো এটা ভৈৰৱী দেৱালয়, যিটো তেজপুৰৰ বামুণী পাহাৰত অৱস্থিত। আমাক এই পাহাৰবোৰৰ ওপৰত সুধিব পাৰে যে, কেনেকে সুধিব পাৰে যে আমাৰ ভৈৰৱী দেৱালয় তেজপুৰ বুলি নকৈ পেলাই কোনখন পাহাৰত আছে বা তেজপুৰৰ কোনখন পাহাৰত আছে, আমাক তেনেকেও কুৱেশ্যন সুধিব পাৰে, মনত ৰাখিব। আৰু যিটো মন্দিৰ ভগৱান দুৰ্গাক লৈ পেলাই উৎসৰ্গিত কৰা হৈছে, ডেডিকেটেড টু গডেছ দুৰ্গা। আকৌ মহাভৈৰৱ মন্দিৰ আমি গম পাওঁ যে আমি পঢ়ো মহাভৈৰৱ মন্দিৰ শালস্তম্ভ বংশৰ লগত জড়িত, হয়নে? কিন্তু এই মহাভৈৰৱ মন্দিৰটো প্ৰথম অৱস্থাত বান ৰজা, যি অসুৰ বংশৰ ৰজা আছিলে বান ৰজা, তেখেতে নিজৰ জীয়েক উষাৰ কাৰণে বনাইছিলে বুলি কোৱা হয়। আৰু পিছত গৈ পেলাই এই মহাভৈৰৱ মন্দিৰটোৱে শালস্তম্ভ বংশৰ সময়ত পুনৰ নিৰ্মাণ কৰা হৈছিলে, ৰিবিল্ড কৰা হৈছিলে। আকৌ কোৱা হয় যে এই মহাভৈৰৱ মন্দিৰটো ইয়াতে ঊষা আৰু অনিৰুদ্ধৰ গোপন বিবাহ, যিখনক গন্ধৰ্ব বিবাহ বুলিও কোৱা হয়, সেই বিখ্যাত গন্ধৰ্ব গোপন বিবাহখন ইয়াতে চেলিব্ৰেট কৰা হৈছিলে বুলি কোৱা হয়, অকে। আকৌ মনত ৰাখিব, আমি যদি সাউথ ইষ্ট এছিয়াৰ আটাইতকৈ লাৰ্জেষ্ট বিগেষ্ট এণ্ড হাইয়েষ্ট যিটো শিৱলিংগ হয়, এই মন্দিৰটোতে থকা বুলি কোৱা হয়, অকে। নেক্সট আমি দ পৰ্বতীয়াৰ বিষয়ে শুনিছে। দা পৰ্বতীয়া আমাক সোধে ক'ত অৱস্থিত, তেজপুৰত। দা পৰ্বতীয়া কিহৰ কাৰণে বিখ্যাত হয়, ইয়াতে কিছুমান ৰিমেইনছ পোৱা গৈছে, ধ্বংসাৱশেষ পোৱা গৈছে, যিবোৰ 4th চেঞ্চুৰীৰ লগত জড়িত। এতিয়া 4th চেঞ্চুৰী বুলি ক'লে সেইখিনি সময়ত আমাৰ অসমৰ প্ৰাচীন যুগ আৰম্ভ হৈছিলে। এতিয়া ইয়াতে এখন দা পৰ্বতীয়াৰ যিখন তোৰণ আছে বা যিখন গেট আছে, সেইখন গুপ্ত পিৰিয়ডৰ বা ইয়াতে গুপ্ত আৰ্কিটেকচাৰ, গুপ্ত যুগৰ আৰ্কিটেকচাৰ ইয়াতে পোৱা যায়, যিটোৰ কাৰণে দা পৰ্বতীয়া আমাৰ কাৰণে ইম্পৰ্টেণ্ট হৈ পৰে। নেক্সট অগ্নিগড়, আমি জানো সকলোৱে অগ্নিগড়, ঊষা অনিৰুদ্ধ ক'ত আছে, তেজপুৰ। তো সেই অগ্নিগড়ত কিছুমান ঊষা অনিৰুদ্ধ চিত্ৰলেখাক লৈ পেলাই কিছুমান তেনেকুৱাকে মূৰ্তি তেনেকে বনোৱা হৈছে। কোৱা হয় যে এই মানে যিখন আমাৰ অগ্নিগড় প্ৰথম অৱস্থাত 1992 তেজপুৰত আমি যদি চাওঁ, সেইখিনি সময়ত আমাৰ প্ৰথম যিগৰাকী অসম সাহিত্য সভাৰ যিগৰাকী প্ৰেচিডেণ্ট আছিলে পদ্মনাথ গোহাঁই বৰুৱা, তেখেতে নিজৰ নামত ইয়াতে এখন উদ্যান বনাইছিলে, আৰু সেইখনৰ নাম তেখেতে কি ৰাখিছিলে, পদমা পাৰ্ক ৰাখিছিলে। পিছত গৈ পেলাই যিটো আমি বামুণী হিল যিটো ক'লো, সেই বামুণী হিলতে এই অগ্নিগড় পিছত গৈ পেলাই এটা টুৰিষ্ট প্লেচ হিচাপে বনোৱা হয়, অলমষ্ট 2000ৰ পৰা 2001ৰ ভিতৰত। আৰু তাৰ পিছত মানে এইখন অগ্নিগড় উদ্যান ঊষা অনিৰুদ্ধ উদ্যান হিচাপে নামাকৰণ কৰা হয়। আমাক চিম্পলি সুধিব পাৰে অগ্নিগড় বা ঊষা অনিৰুদ্ধ উদ্যান ক'ত আছে, তেজপুৰ, আমি সেইখিনি মনত ৰাখিম। জিলা বুলি ক'লে কি হ'ব, শোণিতপুৰ জিলা। দেন ইয়াতে আৰু এখন উদ্যান আছে, যিখন হৈছে কনকলতা উদ্যান, অকে। এতিয়া কনকলতা উদ্যান কোনখন পাহাৰত অৱস্থিত সেইটো আমাক সুধিব পাৰে। আৰু এই পাহাৰখনক ব্ৰিটিছৰ দ্বাৰা কোৱা হৈছিলে টাইগাৰ হিল বুলি। বাট এইখন আমি যদি নৰ্মেলি যদি চাওঁ, ধেনুখানা আৰু ঔগুৰি হিলত কনকলতা তেখেতৰ এটা মূৰ্তি তেনেকুৱাকে এইখিনি নিৰ্মাণ কৰা হৈছে।
নেক্সট হলেশ্বৰ দেৱালয়। হলেশ্বৰ দেৱালয় এটা শালস্তম্ভ বংশৰ সময়ত বনোৱা এটা শিৱ মন্দিৰ হয়। খালি আমি মনত ৰাখিম ক'ত আছে আৰু যদি কোনোবা এটা ডাইনেষ্টিৰ বিষয়ে যদি পাওঁ কোনে বনাইছে সেইটো বস্তু মনত ৰাখিম। দেন গুপ্তেশ্বৰ দেৱালয়। গুপ্তেশ্বৰ দেৱালয় অৰ্থাৎ কোৱা হয় যে বান ৰজাই ইয়াতে কি হৈছিলে এই গুপ্তেশ্বৰতে শক্তিশালী হৈ উঠিছিলে, শিৱৰ পৰা বৰ পাই পেলাই শক্তিশালী হৈ উঠিছিলে আৰু ইয়াতে তেখেতে এটা মন্দিৰ ইয়াতে পিছত গৈ পেলাই আহোম ৰজা শিৱসিংহৰ দ্বাৰা এটা মন্দিৰ পুনৰ নিৰ্মাণ কৰা হৈছিলে সেইখিনি ঠাইতে যিটো আগতে আছিলে। নেক্সট সুধিছে কুৱেশ্যন এটাৰে আমি চাওঁ where in Assam is the বাৰে চহৰীয়া ভাওনা celebrated? অসমৰ কোন ঠাইত বাৰে চহৰীয়া ভাওনা উদযাপন কৰা হয়? এই বাৰে চহৰীয়া ভাওনা প্ৰত্যেক 5-6 বছৰৰ মূৰে মূৰে পালন কৰা হয় আৰু অসমৰ জামুগুৰি হাটত এই বাৰে চহৰীয়া ভাওনা পালন কৰা হয়। জামুগুৰি হাট কি হয়? শোণিতপুৰৰ জামুগুৰি হাটত প্ৰত্যেক বছৰে বাৰে চহৰীয়া ভাওনা পালন কৰা হয়। বুজি পালো? নেক্সট কুৱেশ্যনৰ ফালে আগবাঢ়িছো। Which of the following district celebrates the জোনবিল মেলা? অৰ্থাৎ তিৱা কমিউনিটিৰ দ্বাৰা এই মেলা উদযাপন কৰা হয় আৰু এই জোনবিল মেলা আমি যদি চাওঁ য'ত আজিও বাৰ্টাৰ চিষ্টেম বা আজিও বিনিময় প্ৰথা ইয়াতে সজীৱ হৈ আছে, আজিও ইয়াতে বাৰ্টাৰ চিষ্টেম মানে সেইটো চলে এক্সিষ্ট কৰি আছে আৰু ক'ত আছে সেইখন হয় মৰিগাঁও ডিষ্ট্ৰিক্টত, ৰাইট? কেতিয়াবা আমাক জাগিৰোড বুলিও ক'ব পাৰে, ডিষ্ট্ৰিক্ট নিদি পেলাই তো আমি মনত ৰাখিম জোনবিল মেলা প্ৰত্যেক বছৰে মৰিগাঁও ডিষ্ট্ৰিক্ট পালন কৰে তিৱা কমিউনিটিৰ দ্বাৰা। নেক্সট The first modern Assamese theatre hall, Ban Theatre, was established. আমাক কৈছে যে বান থিয়েটাৰ কোন প্ৰথম প্ৰতিষ্ঠা কৰা হৈছিলে, কিমান চনত প্ৰতিষ্ঠা কৰিছিলে যদি সোধে 1906ত। আৰু সেই বান থিয়েটাৰ প্ৰথম আমাৰ অসমৰ মডাৰ্ণ অসমীয়া মানে আধুনিক অসমীয়া থিয়েটাৰ হল আছিলে। প্ৰত্যেকটো বস্তু আমি মনত ৰাখিব লাগিব আৰু ক'ত প্ৰতিষ্ঠা কৰা হৈছিলে? তেজপুৰ। নেক্সট which of the following ঘাট is also known as গুপ্তা কাশী? গুপ্তা কাশী বুলি কোনটো ঘাটক জনা যায়? একেবাৰে ইজি, বিশ্বনাথ ঘাটক কি হয় গুপ্ত কাশী ঘাট বুলিও জনা যায়। নেক্সট পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড ইন। যেনেকে কাজিৰঙা নেশ্যনেল পাৰ্কখন এশিঙীয়া গড়ৰ কাৰণে বিখ্যাত, ঠিক তেনেকুৱাকে পবিতৰা নেশ্যনেল ৱাইল্ড লাইফ চেঞ্চুৰীখনো এশিঙীয়া গড়ৰ বাবে বিখ্যাত আৰু ক'ত অৱস্থিত হয়? মৰিগাঁও জিলাত অৱস্থিত হয়, হয়নে? নেক্সট আমি অকমান মৰিগাঁও ডিষ্ট্ৰিক্টৰ বিষয়ে আমি যদি চাওঁ লেণ্ড অফ তন্ত্ৰ মন্ত্ৰ এণ্ড ব্লেক মেজিকৰ যদি নগৰ বুলি আমাক সোধে সেইখন হব কি? মৰিগাঁও ডিষ্ট্ৰিক্টতে আছে মায়ং, হয়নে? কি হব? মায়ং। তাৰ পাছত আকৌ মৰিগাঁও ডিষ্ট্ৰিক্টতে আছে কাছশিলা। কাছশিলা একচুৱেলি কি হয়? কাছশিলা হিল, অকে? তো সেই কাছশিলা হিল মানে সেইখিনি আমি যদি চাওঁ নৱম শতিকাৰ আৰু তাতে শিৱ আৰু পাৰ্বতীৰ এটা মূৰ্তি আছে। তো আমাক এনেকে কেতিয়াবা সুধিব পাৰে ক'ত আছে কি হয়, সেইখিনি বস্তু জাষ্ট ওপৰে ওপৰে অকমান চাই পেলাই মনত ৰাখিলে হ'ল। দেন দেওশাল। দেওশাল মনত ৰাখিব, ইয়াতে এনেকে কোৱা হয় যে তাততো এটা শিৱ মন্দিৰ আছে সেইটো হয়, তাৰোপৰি দেওশালত কি কোৱা হয় যে ইয়াতে যেতিয়া ৰামে যেতিয়া সীতাক এৰি থৈ গৈছিলে, সীতাক এৰি থৈ যাওঁতে তাতে কি হয় বাল্মীকিৰ আমি যদি চাওঁ সেইখিনি মানে স্থানীয় লোকৰ দ্বাৰা তেনেকে প্ৰচাৰিত আৰু স্থানীয় লোকৰ মুখে মুখে আছে যে বাল্মীকিৰ ইয়াতে আশ্ৰম আছিলে আৰু তাতে ৰামে সীতাক এৰি থৈ গৈছিলে। দেন সীতা জখলা তাতে অৱস্থিত মনত ৰাখিব। দেন শিৱকুণ্ড তাত কি হয় এটা আমচৈ হিল এটা আছে, অৰ্থাৎ সীতা জখলা কোৱা হয় যে সেইখিনি সময়ত সীতাই মানে মন্দিৰৰ পৰা এনেকে ঘাটলৈ গৈ পেলাই পানী আনিবৰ কাৰণে তাতে কিছুমান খটখটি চিৰি বনোৱা হৈছিলে বাল্মীকিৰ দ্বাৰা আৰু সেইখিনি সময়ত তেখেত প্ৰেগনেন্ট আছিলে সীতা, তো তেনেকে সেইখিনিয়ে সীতা জখলা তেনেকে নাম দিয়া হয়। আৰু তাতে সীতা হনুমান তেওঁলোকৰ মানে পাহাৰবোৰত তেনেকুৱাকে কিছুমান তেওঁলোকৰ মূৰ্তি খোদিত কৰা হৈছে। নেক্সট কুৱেশ্যন এটাৰে চাওঁ জোঙাল বলহু দিৱস ইজ চেলিব্ৰেটেড অন 3rd January. Which community does he belong to? জোঙাল বলহুৰ বিষয়ে কিয় কোৱা হৈছে ইয়াতে? বিকজ আমিতো মানুহৰ কথা পঢ়া নাই, আমি কিহৰ কাৰণে পঢ়িছো কাৰণটো কি হয় ইয়াতে প্ৰথমটো হল তিৱা কমিউনিটিৰ লগত জড়িত। বিকজ আমি কিয় চাব গৈ আছো, আপোনালোকে শুনিছে ৰহা, ৰহা ক'ত আছে? নগাঁও। তো এই ৰহা নগাঁও জোঙাল বলহুৱে নিৰ্মাণ কৰা এটা 7 তৰপীয়া গড় এটা আছে, অকে? ৰামপাৰ্ট এটা আছে ক'ত? 7 তৰপীয়া গড় এটা ক'ত আছে? নগাঁও ৰহাত আছে। কোনে নিৰ্মাণ কৰিছিলে? জোঙাল বলহু। আমাক কেতিয়াবা সুধিব পাৰে জোঙাল বলহু কাৰ পুতেক আছিলে? আৰিমত্তৰ পুতেক আছিলে, মনত ৰাখিব, ঠিক আছে? নেক্সট আকৌ মনত ৰাখিব কেতিয়া পালন কৰা হয় জোঙাল বলহু দিৱস? আমাৰ ষ্টেট গভৰ্ণমেণ্টে ডিক্লেয়াৰ কৰিছে 3rd January. নেক্সট লাওখোৱা ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড ইন। লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত হয়?
আমাৰ আনসাৰ ইয়াতে কি হৈ যাব তো ইয়াতে আমাৰ আনসাৰ হৈ যাব নগাঁও ঠিক আছে নগাঁও তো ইয়াতে আৰু এটা আমি নগাঁওৰ যেনেকে আমি লাওখোৱা চালো ঠিক তেনেকুৱাকে এইটো দেখি আপোনালোকে গম পাইছে মহামৃত্যুঞ্জয় মন্দিৰ সো আমাক যদি সোধে মহামৃত্যুঞ্জয় মন্দিৰ ক'ত অৱস্থিত হয় মহামৃত্যুঞ্জয় মন্দিৰ ক'ত অৱস্থিত হয় বুলি আমাক সুধিলে আমাৰ আনসাৰ কি হ'ব লাগিব নগাঁও আমি জানো হয়তো সকলোৱে আনসাৰ কি হৈ যাব নগাঁও ঠিক আছে Next, Samaguri Bill is located in Samaguri Bill ক'ত অৱস্থিত হয় Samaguri Bill ক'ত অৱস্থিত হয় মৰিগাঁও নগাঁও বিশ্বনাথ আৰু ডিব্ৰুগড় আনসাৰ কি হৈ যাব আমাৰ ইয়াতে আনসাৰ হৈ যাব নগাঁও কি আছে Samaguri Bill আছে Next, which city of Assam has the largest dry fish market of Asia অসমৰ কোনখন চহৰত এছিয়াৰ ভিতৰতে আটাইতকৈ সৰ্বাধিক শুকান মাছৰ বজাৰ আছে আনসাৰ হৈ যাব জাগিৰোড আৰু জাগিৰোড বুলি ক'লে ডিস্ট্ৰিক্ট হৈ যাব আমাৰ মৰিগাঁও ডিস্ট্ৰিক্ট ওকে জাগিৰোড মৰিগাঁও ডিস্ট্ৰিক্ট which two of the following places are connected by the কলিয়া ভোমোৰা bridge কলিয়া ভোমোৰা bridge ক'ত আছে দুখন ডিস্ট্ৰিক্টক তেনেকে কানেক্ট কৰে তো এখন এইফালে আমাৰ তেজপুৰ শোণিতপুৰ জিলাৰ তেজপুৰ আৰু এইফালে নগাঁওৰ কি হৈ যাব কলিয়াবৰ ওকে তো শোণিতপুৰ জিলাৰ তেজপুৰ আৰু নগাঁওৰ কলিয়াবৰক কানেক্ট কৰে কোনে কলিয়া ভোমোৰা ব্ৰিজখনে আৰু এই কলিয়া ভোমোৰা ব্ৰিজখন অলমোষ্ট 1987ত মোৰ যদি ভুল হোৱা নাই সেইখিনি মান চনতে ভাৰত চৰকাৰৰ দ্বাৰা এখন উদ্বোধন কৰা হৈছিলে আৰু এই ব্ৰিজখন কি হয় কলিয়া ভোমোৰাক লৈ পেলাই যি আহোমৰ বৰফুকন আছিলে কলিয়া ভোমোৰা তেখেতৰ নামত এই ব্ৰিজখন বনোৱা হৈছিলে Where is the লোকপ্ৰিয় গোপীনাথ বৰদলৈ মেণ্টেল হস্পিটেল লোকেটেড ইয়াতে আমাক কিন্তু এয়াৰপৰ্টৰ কথা কোৱা নাই ইয়াতে আমাক মেণ্টেল হস্পিটেলৰ কথা কোৱা হৈছে যিখন আমাৰ মেণ্টেল হস্পিটেল য'ত আছিলে সেইখন পিছত ৰিনেম কৰি পেলাই লোকপ্ৰিয় গোপীনাথ বৰদলৈ মেণ্টেল হস্পিটেল কৰি দিয়া হ'ল যিখন ক'ত আছে তেজপুৰ জিলা হলে কি হ'ব শোণিতপুৰ এইটো কুৱেশ্যন এইবাৰ আহিছিলে মই এই কুৱেশ্যনটো আগতেও কৰাইছিলো আৰু এইটো আগতেও কৰাইছো কেইদিনমান আগত কুৱেশ্যনো তেনেকে আহিছে আনিছো কিয় কুৱেশ্যনটো দেখি গমেই পাইছে that is situated in the tri-junction of Bhutan, Assam and Arunachal Pradesh কি হ'ব এইটো ভৈৰৱ কুণ্ড আছে এতিয়া আমি যিহেতু জিলাবোৰৰ বিষয়ে তেনেকে পঢ়ি আছো গতিকে অসমৰ কোনখন ডিস্ট্ৰিক্টৰ কথা আমাক যদি সোধে কোনখন আছে ট্ৰাই জাংচনত সেইখন হৈ যাব ওদালগুৰি ওকে যিটো এটা পিকনিক স্পটো হয় Next, which of the following national park or wildlife sanctuary is not located in Karbi Anglong? Karbi Anglongot কোনখন নাই অকমান আগতে আমি দেখিলো নাম্বৰ wildlife sanctuary কাৰ্বি আংলঙত আছে কাজিৰঙাও অকমান কাৰ্বি আংলঙত আহে ওকে মাৰাত লংৰি আছে বুঢ়া চাপৰি কি হয় অকমান আগতে আমি পঢ়িলো ক'ত আছে আপোনালোকৰ মনত আছে নে এখন কাৰ্বি আংলং নহয় অকমান আগতে দেখিলো ন কি আছিলে Next, the only hill station of Assam, Haflong, lies in which of the following ranges? আমাৰ একমাত্ৰ আমি যদি চাও পাহাৰীয়া ষ্টেচন হাফলং কোনখন জিলাত অৱস্থিত ইয়াতে জিলা একচুয়ালি আমি ইয়াতে যদি চাও ৰেঞ্জ আমাক দিছে আমি জিলা বুলি যদি ক'ব লাগে ৰেঞ্জটো হ'ব এইফালে বৰাইল আৰু এইফালে আমাৰ কি হৈ যাব আমি যদি চাও ডিমা হাছাও ওকে সো ইয়াতে আমাৰ আনসাৰ হৈ যাব ডিমা হাছাও নেক্সট আনসাৰটো এনে অপশন সি জিলা বুলি ক'লে ডিমা হাছাও নেক্সট দা limestone for Bokajan cement factory comes mainly from Bokajan cement factory যিবোৰ চূণশিল ইউজ কৰা হয় সেইবোৰ মূলত ক'ৰ পৰা আহে কাৰ্বি আংলঙৰ পৰা আহে বাট ইয়াতে কাৰ্বি আংলং বুলি কোৱাৰ লগে লগে আমি দেখি গম পাইছো কোনখন ডিস্ট্ৰিক্ট হ'ব লাগিব কাৰ্বি আংলঙে হওক বা আমাক যদি ডিমা হাছাও তেনেকেও যদি কয় তো কোনখন ডিস্ট্ৰিক্ট ইয়াতে হৈ যাব দিলাই হিলছ ৰাইট দিলাই পাহাৰৰ পৰা আহে অকমান সেইখিনি চাই লও কাৰ্বি আংলঙৰ ক'ৰ পৰা কি আহে লাইমষ্টোন আমি চূণশিলৰ কথা যদি কওঁ দিলাই পাহাৰত পোৱা যায় আৰু এইফালে কি হ'ব চাইনি লাংচু অঞ্চলত পোৱা যায় চাইনা ক্লে চীনামাটিৰ কথা যদি কওঁ কাৰ্বি আংলঙৰে উজনি দেওপানী আৰু চিলনিজান এৰিয়াত পোৱা যায় দেন ফিল্ডছপাৰৰ কথা যদি আমি যদি কওঁ কলিয়াজান এৰিয়াত পোৱা যায় কয়লাৰ কথা আমি যদি কওঁ কলিয়াজান আৰু শিলভেটা অঞ্চলত পোৱা যায় ঠিক আছে এইখিনি বস্তু আপোনালোকে মনত ৰাখিব নোট কৰি থৈ দিব আমাক এনেকুৱাকে মিনাৰেলছৰ কথা সুধিলে আমাক সুধিব পাৰে নেক্সট কোৱেশ্চন জাতিংগা ফেমাছ ফৰ মাছ suicide of migratory birds located in which of the following district of Assam জাতিংগা আমি গম পাও যে তাতে চৰাইবোৰে আহি পেলাই সুইসাইড কৰে তো সেই জাতিংগা ক'ত অৱস্থিত কোনখন ডিস্ট্ৰিক্টত আছে যদি সোধে
খুব ইজি, ডিমা হাছাওত অৱস্থিত, right? Then which of the following river forms a boundary between India and Bangladesh? এখন এনেকুৱা ৰিভাৰ আছে যিখনে ভাৰত আৰু বাংলাদেশৰ মাজত বাউণ্ডাৰী ফৰ্ম কৰে আৰু সেইখন কি হ'ব? সংকোচ বুলি ক'লে মনত ৰাখিব এইখন ইণ্ডিয়া এণ্ড ৱেষ্ট বেংগল হে হ'ব, ওকে, এইখন নহয়। আনসাৰ হৈ যাব আমাৰ কুশিয়াৰা। আমি কি পঢ়িছিলো? বৰাক ৰিভাৰখন এনেকে আহে, আহি পেলাই যেতিয়া এই বাংলাদেশ ইণ্ডো বাংলাদেশ বৰ্ডাৰ পাব, বৰাক ৰিভাৰখন দুটা ভাগত ভাগ হৈ যায়, এটা সুৰমা এটা কুশিয়াৰা, আৰু এই কুশিয়াৰাই কি হয়? ইণ্ডিয়া আৰু বাংলাদেশৰ বৰ্ডাৰ ফৰ্ম কৰে। নেক্সট, বদৰপুৰ ফৰ্ট ইজ চিটুৱেটেড ইন, যিটো মোগল সকলে বনোৱা এটা মোগল ফৰ্ট বুলি আমি ক'ব পাৰো, মোগলৰ টাইম পিৰিয়ডত বনোৱা এটা ফৰ্ট হয়, আৰু সেইটো ক'ত অৱস্থিত হয়? কৰিমগঞ্জ ডিষ্ট্ৰিক্টত অৱস্থিত, ৰাইট? মনত থাকিব। আৰু আমি চাব লগা আমাৰ এইখিনিয়ে আছিল আজি। নেক্সট ক্লাছত আমি বাকীখিনি টপিকো, বাকী কেইখন জিলাৰ বিষয়ে আমি আলোচনা কৰিম। যিখিনি আছে ইয়াৰ মাজতো যদি কিবা ৰৈ গৈছে, আমি নেক্সট পাৰ্ট 3টোত সেইখিনি আমি আলোচনা কৰি ল'ম। কিবা প্ৰব্লেম থাকিলে জনাব। আজি ইয়াতে এৰিছো। থেংক ইউ so much and টাটা বাই বাই।